নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছোঁ। বহুত ইম্পৰ্টেণ্ট হয় ADR এক্সামৰ কাৰণে। আপোনালোক ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভালদৰে চাই যাব, তেনেহ'লে আপোনালোক বুজি পাব। ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোক চাই যাওক। আৰু যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জয় অনলাইন চেনেল, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আপোনালোক চাওক। কোৱেশ্চন নম্বৰ 1, বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? এইটোৰ সঠিক এনচাৰ হৈছে 25খন হৈছে সঠিক এনচাৰ। 25খন। তাৰপিছত কোৱেশ্চনটো হ'ল 2023 চনৰ 23 বছৰ অসম গৌৰৱ সন্মানেৰে সন্মানিত উদ্যোগী ব্যক্তিগৰাকী কোন? এইটো হৈছে এনচাৰ মাঞ্জেলা। এইটো সঠিক এনচাৰ হৈছে বি নম্বৰ মাঞ্জেলা। এইটো হয় সঠিক উত্তৰ। তাৰপিছত কোৱেশ্চন হৈছে বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? এইটোৰ সঠিক উত্তৰ হৈছে 15তম। ডি নম্বৰ এনচাৰটো হয় 15তম হৈছে সঠিক উত্তৰ। তাৰপিছত কোৱেশ্চনটো চোৱা, কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয়? এইটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। এই নম্বৰ এনচাৰটো হয়। এই নম্বৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। এই নম্বৰটো সঠিক উত্তৰ। তাৰপিছত কোৱেশ্চনটোলৈ চোৱা, বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক? বুদ্ধদেৱ হৈছে শাক্য জনগোষ্ঠীৰ লোক। এইটো হৈছে সঠিক উত্তৰ, বি নম্বৰটো। বুদ্ধদেৱ হৈছে শাক্য জনগোষ্ঠীৰ লোক। তাৰপিছত কোৱেশ্চনটো চোৱা, হৰ্ষৰ জীৱনী হৰ্ষচৰিতখন লিখক কোন আছিল? এইটোৰ লিখক হৈছে বাণভট্ট। বি নম্বৰ এনচাৰ। এইটো হৈছে বাণভট্ট, বি নম্বৰ এনচাৰ। তাৰপিছত কোৱেশ্চনটো চোৱা, ভাৰতবৰ্ষত আক্ৰমণ কৰা প্ৰথমজন তুৰ্কী কোন আছিল? ভাৰতবৰ্ষত আক্ৰমণ কৰা তুৰ্কী হৈছে আলবটুগিন হৈছে ভাৰতবৰ্ষৰ প্ৰথম তুৰ্কী। এইটো এ নম্বৰ এনচাৰ হয়। তাৰপিছত কোৱেশ্চনটো চোৱা, দিল্লীৰ কুতুব মিনাৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল? এইটো কুতুব মিনাৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে এইটো কুতুব মিনাৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। বি নম্বৰ এনচাৰটো হয়। তাৰপিছত কোৱেশ্চনটো চোৱা, তাৰপিছত কোৱেশ্চনটো হৈছে পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ কোন? এইটো হৈছে ডি নম্বৰ এনচাৰ ঋগ্বেদ সংহিতা। এইটো হৈছে সঠিক উত্তৰ, ঋগ্বেদ সংহিতা। তাৰপিছত কোৱেশ্চনটো চোৱা, আৰ্যসকল ভাৰতত প্ৰথমতে ক'ত বসতি স্থাপন কৰিছিল? এইটো হৈছে পাঞ্জাৱত। ডি নম্বৰ এনচাৰটো হয়। ডি নম্বৰটো সঠিক উত্তৰ, পাঞ্জাৱত। তাৰপিছত চোৱা আপোনালোক কোৱেশ্চনটো ভালদৰে, আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল? আৰ্যসকলৰ প্ৰধান জীৱিকা আছিল কৃষি। এই নম্বৰটো উত্তৰ হয়। এই নম্বৰ এনচাৰ সঠিক উত্তৰ। তাৰপিছত চোৱা, সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল? এইটো হৈছে ইটাৰে ঘৰবিলাক সাজিছিল। চি নম্বৰ উত্তৰ হয় সঠিক উত্তৰ। তাৰপিছত চোৱা, ডিমাপুৰ কোন নদীৰ পাৰত অৱস্থিত? ডিমাপুৰ ধনশিৰি নদীৰ পাৰত অৱস্থিত। এইটো হৈছে চি নম্বৰ এনচাৰ হয়, শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, কোনজন আহোম ৰজাৰ ৰাজত্বকালত কছাৰী ৰজা ৰাজ্য দখল কৰিছিল? এইটো সঠিক উত্তৰ হৈছে চুহুংমুং। চুহুংমুং হৈছে সঠিক উত্তৰ। তাৰপিছত চোৱা, কোৱেশ্চনটো হৈছে বিষ্ণুৰাম মেধিৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? এইটো শুদ্ধ উত্তৰ হৈছে বিমলা প্ৰসাদ চলিহা। এইটো হয় শুদ্ধ উত্তৰ, বিমলা প্ৰসাদ চলিহা।
আজিৰ ভিডিঅ' ইমানেই আৰু জয় অনলাইন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মাজত আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।